নমস্কাৰ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ বাবে লৈ আহিছোঁ এটা অতি গুৰুত্বপূৰ্ণ ভিডিঅ' বিশেষকৈ যিসকলে বৰ্তমান এখন গভৰ্ণমেণ্ট স্কুল বা প্ৰাইভেট স্কুলত কৰ্মৰত হৈ আছে তেওঁলোকৰ বাবে এই ভিডিঅ'টো অতি গুৰুত্বপূৰ্ণ। আপোনালোকে ইতিমধ্যে গম পাইছেই, আপোনালোকে ইতিমধ্যে ইউডাইছৰ কাম কৰি আছে। ইউডাইছৰ যি আপাৰ আই ডি জেনেৰেটৰ কাম, সেই কামখিনি আপোনালোকে কৰি আছে স্কুলত। সেয়েহে এই ভিডিঅ'টো আপোনালোকৰ বাবে লৈ আহিছোঁ। যিসকলে ইউডাইছৰ বা আপাৰ আই ডিৰ কাম বা আপাৰ আই ডি জেনেৰেট কৰিব পৰা নাই তেওঁলোকৰ বাবে এই ভিডিঅ'টো লৈ আহিছোঁ। তেওঁলোকৰ বাবে এই ভিডিঅ'টো সহায়ক হ'ব। আপোনালোকে এই ভিডিঅ'টোৰ জৰিয়তে ষ্টেপ বাই ষ্টেপ কেনেকৈ আপাৰ আই ডি জেনেৰেট কৰিব লাগে, কেনেকৈ ষ্টুডেণ্ট প্ৰফাইল ক্ৰিয়েট কৰিব লাগে সেইখিনি জানিব পাৰিব। এইখিনিতে এটা অনুৰোধ, যিসকলে আজি আমাৰ চেনেলটো নতুনকৈ চাই আছে তেওঁলোকে আজি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব নাপাৰিব, কিয়নো আমাৰ চেনেলত শিক্ষা বিভাগ সম্বন্ধীয় বিভিন্ন কথা বাৰ্তা আলোচনা কৰাৰ লগতে অসমৰ গভৰ্ণমেণ্ট জব সম্বন্ধীয় বিভিন্ন কথা বাৰ্তা আলোচনা কৰা হয়, লগতে তাৰ প্ৰিপেৰেশ্যনৰ ভিডিঅ'সমূহ দিয়া হয়। সেয়ে আপোনালোকে আজিয়েই আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, লগতে আপোনালোকৰ ভাইটি ভণ্টি বন্ধু বান্ধৱী যিসকলে অসমৰ যিকোনো গভৰ্ণমেণ্ট জবৰ বাবে প্ৰিপেৰেশ্যন কৰি আছে, লগতে যিসকল শিক্ষা বিভাগৰ লগত জড়িত তেওঁলোককো শ্বেয়াৰ কৰি দিব নাপাহৰিব। আহকচোন আজি ভিডিঅ'টোৰ মূল কথাখিনিলৈ আগবাঢ়োঁ। আপোনালোকে ইউডাইছ যিটো ষ্টুডেণ্ট মডেল আৰু যি আপাৰ আই ডি জেনেৰেট কৰিবলৈ হ'লে আপোনালোকে যিটো গুগলত আপোনালোকে ইউডাইছ প্লাছ বুলি ছাৰ্চ কৰিব। ছাৰ্চ কৰাৰ পিছত আপোনালোকে এইটো ইউডাইছ প্লাছ ষ্টুডেণ্ট মডেল ইয়াত ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ পিছত আপোনালোকে এইটো ইউডাইছ প্লাছৰ এইটো ৱেবছাইট পাব। তো ইয়াত আপোনালোকে ষ্টেট ছিলেক্ট কৰিব লাগিব। ষ্টেট আমি আছাম দিম আৰু মোবাইলত কৰিলে আপোনালোকে যিটো ডেস্কটপ ছাইট কৰি ল'ব মোবাইলত। তাৰপিছত ডেস্কটপ ছাইট কৰাৰ পিছত আপোনালোকে সুন্দৰকৈ কৰিব পাৰিব, ডাঙৰ সৰু কৰি পেলাই। তাত কম্পিউটাৰটো কৰিব পাৰে, কম্পিউটাৰত ধুনীয়াকৈ হ'ব, বেছি ভাল হ'ব, কিন্তু মোবাইলত কৰিলে ডেস্কটপ ছাইট কৰি ল'ব। তাত এতিয়া আমি ষ্টেট ছিলেক্ট কৰিলোঁ, তাৰপিছত ইয়াত গ'ত ক্লিক কৰিম। তাৰপিছত ইয়াত আপোনালোকে নিজৰ যি ইউজাৰ আই ডিটো আপোনালোকৰ যি ইউডাইছ কোড সেইটো দিব। সেইটো ইউডাইছ কোডটো দিয়াৰ পিছত ইয়াত আমাৰ পাছৱৰ্ডটো ছেভ কৰা আছে। আমাৰ স্কুলৰ পাছৱৰ্ডটো মই ছেভ কৰি থৈছোঁ, যিহেতু মই কাম কৰি আছোঁ আমাৰ স্কুলৰ কামখিনি। তাৰপিছতে আপোনালোকে ইয়াত এইটো কেপচাটো দিব 562921। ইয়াত এইটো কেপচা দিব, তাৰপিছত লগ ইন কৰিব। লগ ইন কৰাৰ পিছত এইখন ওলালে। ইয়াত আপোনালোকে কাৰেণ্ট একাডেমিক ইয়াৰ 2024-25, ইয়াত 2024-25 আমি ছিলেক্ট কৰিলোঁ। ইয়াত ছিলেক্ট কৰাৰ পিছত এইখন আহিলে। এইখন অহাৰ পিছত আপোনালোকে এনেকুৱা এটা হেৰি দেখা পালে। আমি ডেস্কটপ ছাইট কৰি লৈছোঁ ইয়াত গৈ পেলাই, তেতিয়া বেছি ভাল হ'ব। হয়, ডেস্কটপ ছাইট কৰাই আছে ইয়াত ইতিমধ্যে। তাৰপিছত এতিয়া আমি ইয়াত আপাৰ মডুলত যাম। আপাৰ মডুলত গৈ পেলাই আমি ইয়াত ক্লাছ ছিলেক্ট কৰিম। ক্লাছ আমি যেনিবা ক্লাছ 8ৰ এটা ছিলেক্ট কৰিছোঁ। গ'ত ক্লিক কৰিলোঁ। গ'ত ক্লিক কৰাৰ পিছত এয়া ক্লাছ 8ৰ যিখিনি হ'ল ষ্টুডেণ্টৰ নাম ওলাইছে, আৰু ইয়াত যিবিলাকৰ হৈছে সিহঁতৰ পেণ্ডিং জেনেৰেটেড বুলি ওলাব, যিবিলাকৰ নাই হোৱা সিহঁতৰ পেণ্ডিং বুলি ওলাব। আৰু কিছুমানৰ যিটো ষ্টুডেণ্ট প্ৰফাইলবিলাক আপডেট নাথাকে, সেইখিনি আপোনালোকে সঠিকভাৱে শুদ্ধকৈ কৰিব, তেতিয়াহে আপোনালোকে যিটো আপাৰ আই ডি জেনেৰেট কৰিব পাৰিব। যিবিলাকৰ ষ্টুডেণ্ট প্ৰফাইল মানে সঠিককৈ কৰা নাই সেয়া আপোনালোকে ইয়াত কৰি ল'ব। ইয়াত আমি এইটো ষ্টুডেণ্টৰ নামৰ এগেইনষ্টত চাই পেলাই ইয়াত মষ্ট ইম্পৰ্টেণ্ট কথাটো হৈছে আধাৰ কাৰ্ডৰ মতে গোটেইখিনি হ'ব লাগে। নামটো আধাৰ কাৰ্ডৰ মতে হ'ব লাগিব, ষ্টুডেণ্টৰ নাম, এটাও স্পেলিং ভুল নহ'ব, লগতে দেউতাকৰ নাম, মাকৰ নাম আৰু মোবাইল নম্বৰটো সঠিক দিব লাগিব। আৰু ইয়াৰ উপৰিও আধাৰ নম্বৰ আৰু সেইখিনি গোটেইখিনি সঠিক দিব লাগিব, একুৰেট দিব লাগিব। আপোনালোকে সেইখিনি ভুল নকৰিব, তেতিয়া আপোনালোকে সুন্দৰকৈ কামখিনি কৰি যাব পাৰিব। আৰু যিখিনি ফিল আপ কৰিব লাগে সেইখিনি ফিল আপ কৰি আপোনালোকে ছেভ কৰিব। ছেভ কৰাৰ পিছত আকৌ নেক্সটত এইটো এনেকৈ কৰিব পাৰিব। আকৌ নেক্সট ক্লিক কৰিব। নেক্সট ক্লিক কৰাৰ পিছত ইয়াৰ পিছৰখিনি চাব, যিখিনি দিব লাগে ইম্পৰ্টেণ্ট সেইখিনি দিব। তাৰপিছত আকৌ ছেভ কৰি আপোনালোকে নেক্সট কৰিব। তাৰপিছত গোটেইখিনি দিয়াৰ পিছত এইটো ষ্টেপ কমপ্লিট হোৱাৰ পিছত আপোনালোকে ইয়াত যদি সকলোখিনি সঠিক থাকে, ইয়াৰ পিছত এইটো ওলাইছে যিটো জেনেৰেল ইনফৰমেশ্যন ষ্টুডেণ্ট, সেইখিনি দিয়াৰ পিছত আপোনালোকে আপাৰ মডুলত যাব। এইটো এটা ষ্টেপ শেষ হৈছে, যিটো জেনেৰেল ইনফৰমেশ্যন অফ ষ্টুডেণ্ট, এই ষ্টেপটো শেষ হৈছে। ইয়াত আছে GP, EP, FP আৰু PE। এইখিনি মানে যিটো ষ্টুডেণ্টৰ যিখিনি ইনফৰমেশ্যন, এইখিনি সকলো সুন্দৰকৈ
ঠিক হোৱাৰ পিছত আপোনালোকে আকৌ যাব আপাৰ মডেল যোৱাৰ পিছত আপোনালোকে ইয়াত আকৌ ক্লাছটো চিলেক্ট কৰিব কোনটো ক্লাছৰ কৰি আছিলে ক্লাছ 8 চিলেক্ট কৰিলোঁ তাৰপিছত আকৌ গ'লোঁ ইয়াৰ পিছত আপোনালোকে যিটো ষ্টুডেণ্টৰ এগেইনষ্টত আপোনালোকে জেনেৰেট কৰিব পিনটো তেতিয়া আমি আকৌ এই জেনেৰেটত যাম জেনেৰেটত যোৱাৰ পিছত ইয়াত আপোনালোকে দেউতাকৰ আধাৰ নাম্বাৰ তাত যেনেকৈ নাম আছিল তেনেকৈ নাম থাকিব লাগিব ইয়াত দেউতাকৰ নাম দিব ইয়াত ফাদাৰ মাদাৰ যাৰ আধাৰ দিব তাৰ হেৰি কৰিব তাক আধাৰ কাৰ্ড দিবনে পান কাৰ্ড দিবনে ভোটাৰ আই ডি দিবনে ড্ৰাইভিং লাইচেঞ্চ দিবনে পাছপৰ্ট দিব সেইখিনি দিব পাৰে ইয়াত নাম্বাৰটো দি দিব নাম্বাৰটো দিয়াৰ পিছত ইয়াত আপোনালোকৰ ফিজিকেল প্লেচ অফ ফিজিকেল কনষ্টেণ্ট স্কুলৰ নাম দি দিব আৰু ইয়াত ডেটটো যোনটো ডেটত কৰিব যোনদিনাখন কৰি আছে বৰ্তমান এতিয়া যদি কৰি আছে এতিয়াৰটোৱে দিব আপোনালোকে ইয়াতে অট'মেটিক আহিয়ে যায় ডেটৰ এইটো এনেকৈ চিলেক্ট কৰি দিব চিলেক্ট কৰাৰ পিছত আপোনালোকে ইয়াত ছাবমিট বুটামত ক্লিক কৰিব তাৰপিছত আপোনালোকৰ পিন যিটো আপাৰ আই ডি জেনেৰেটেড হৈ যাব তাৰপিছত কিছু ক্ষেত্ৰত দেখা যায় কেতিয়াবা ষ্টুডেণ্টৰ নামটো আধাৰ কাৰ্ডৰ মতে নাথাকে এতিয়া আধাৰ কাৰ্ডৰ মতে নাথাকিলে তেতিয়া যিটো আধাৰ কাৰ্ডৰ মতে নাথাকিলে তাত জেনেৰেট কৰিবলৈ অসুবিধা হয় তেতিয়া সেইটো কেনেকৈ কৰিব সেইটো কৰিবলৈ হ'লে আপোনালোকে আকৌ আপাৰ মডেলত যাব লাগিব আপাৰ মডেলত যোৱাৰ পিছত ইয়াত যেনিবা মই ক্লাছ 8 আকৌ চিলেক্ট কৰিলোঁ চিলেক্ট কৰাৰ পিছত ইয়াত আকৌ গ'লোঁ সেইটো নামটো কাৰেক্ট কৰিবলৈ হ'লে আপোনালোকে ইয়াত যিটো নম্বৰ আছে এইটো ইয়াত এটা নম্বৰ আছে ষ্টুডেণ্ট পেন নম্বৰ এই পেন নম্বৰটো আপোনালোকে কপি কৰিব কপি কৰাৰ পিছত আপোনালোকে পেন নম্বৰটো আমি কপি কৰিলোঁ এইটো ষ্টুডেণ্ট পেন নম্বৰ এইটো কপি কৰাৰ পিছত আমি এই নম্বৰটো লৈ পেলাই আমি ষ্টুডেণ্ট নেম আপডেটত যাম ষ্টুডেণ্ট নেম আপডেট গ'লোঁ তাৰপিছত ইয়াত ষ্টুডেণ্ট পেন নম্বৰ ইয়াত আমি পেন নম্বৰটো আমি ইয়াত কৰি দিলোঁ ইয়াত এতিয়া আমি গ'ত ক্লিক কৰিছোঁ গ'ত ক্লিক কৰাৰ পিছত ইয়াত ইয়াৰ নামটো আহি গ'ল আমি গ'ত ক্লিক কৰিছোঁ গ'ত ক্লিক কৰাৰ পিছত ইয়াৰ নাম আহি যাব ইয়াত নাম আহি যোৱাৰ পিছত আপোনালোকে ইয়াত নামটো একুৰেটকৈ দিব আধাৰত থকা মতে নামটো দিয়াৰ পিছত আপোনালোকে আপডেট ৰেকৰ্ড কৰি দিব তেতিয়া আপডেট হৈ যাব তাৰপিছত আপোনালোকে আকৌ আপাৰ মডুলত গৈ পেলাই যিখিনি জেনেৰেল প্ৰফাইলখিনি শুদ্ধ কৰিব গোটেইখিনি ঠিক কৰাৰ পিছত আপোনালোকে আকৌ আপাৰ মডুলত গৈ পেলাই আপোনালোকে ইয়াত ক্লাছ চিলেক্ট কৰি আপোনালোকে যিটো আপাৰ আই ডি সেইটো জেনেৰেট কৰিব পাৰিব এইখিনি আছিলে আপাৰ আই ডি জেনেৰেট কৰাৰ প্ৰক্ৰিয়া আপোনালোকে যিখিনি তাত মানে ইনফৰমেশ্যন দিব সেইখিনি চব আধাৰ কাৰ্ডৰ মতে দিব আৰু একো এটা ভুল নকৰিব একদম একুৰেট দিব এটাও যদি খেলি মেলি হয় তেতিয়া সেই আই ডিটো জেনেৰেট নহ'ব মেইন ইম্পৰ্টেণ্ট বস্তু হৈছে ডেট অফ বাৰ্থটো আধাৰ কাৰ্ডৰ মতে দিব 1 নম্বৰতে 2 নম্বৰতে গাৰ্জেন নেম মাদাৰ্ছ নেম ফাদাৰ্ছ নেম একুৰেট দিব আধাৰ কাৰ্ডৰ মতে তাৰপিছত ষ্টুডেণ্টৰ নামটো শুদ্ধকৈ দিব একুৰেটকৈ তাৰপিছত ফোন নাম্বাৰটো সেইটো মষ্ট ইম্পৰ্টেণ্ট ফোন নম্বৰটো আপোনালোকে সঠিককৈ দিব যিখিনি বাকী কৰিবলগীয়া কাম আছে সেইখিনিও সঠিককৈ কৰিব আপোনালোকৰ অতি সহজতে এই কামখিনি হৈ পৰিব এয়া আছিলে আপাৰ আই ডি জেনেৰেট কৰা এটা প্ৰক্ৰিয়া ইতিমধ্যে যিহেতু ময়ো আমাৰ স্কুলৰ কিছুমান কাম কৰি আছোঁ আপাৰ আই ডি জেনেৰেটৰৰ কামখিনি কৰি আছোঁ সেয়া আপোনালোকৰ বাবে ভিডিঅ'টো লৈ আহিলোঁ আপোনালোকে যদি ভিডিঅ'টো ভাল পায় লাইক কৰিব শ্বেয়াৰ কৰিব আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ পাই থাকিবলৈ আজি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব নাপাহৰিব আৰু কিবা জানিব লাগে থাকিলে আপোনালোকে কমেণ্ট কৰিব আমি আপোনালোকক সহায় কৰিবলৈ চেষ্টা কৰিম আজিলৈ ভিডিঅ'টো ইমানতে সামৰি মাৰিছোঁ ধন্যবাদ